Hello friends, welcome to my channel Gyan Prakash Assam. তো আজি ইয়াতে দেখিব পাৰিছে আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটি আমাৰ কিছুমান বিএড আৰু এমএড এন্ট্ৰেন্সৰ লগত জড়িত এক্সামৰ নোটিফিকেশনস পাবলিশ হৈছে কিছুমান ডেট বা আপোনাৰ এক্সাম ডিটেইলছ খিনি ইয়াতে দিয়া আছে তাৰ আগতে মই আপোনাক জনাই থম যে আপুনি যদি বিএড এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচনস কৰি আছে এই ইবুকখন লৈ লও বেষ্ট ইবুক হয় বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে এনেকুৱা আপুনি সোৰ্স হয়তো নাপাব ইয়াতে পিপিএছৰ কোৱেশ্চন পেপাৰ আছে লগতে বিভিন্ন এক্সামত অহা কোৱেশ্চনছবোৰ ইয়াতে সিলেবাস মতে দিয়া আছে আপুনি চাব পাৰে ফ্ৰন্ট পেজত যিখিনি দিয়া আছে লগতে ডেমো দিয়া আছে আপুনি লিংকত ক্লিক কৰি ডেসক্ৰিপচনৰ যেটো লিংক দিয়া থাকিব তাতে ক্লিক কৰি আপুনি ডিটেইলছ চাব পাৰে আৰু যদি হেতু প্ৰবলেম পায় ডাইৰেক্টলি WhatsAppৰ জৰিয়তে মোৰ পৰা ডাইৰেক্টলি আপুনি কিনিব পাৰে এতিয়া হো নোটিফিকেশন এটো হৈছে আপোনাৰ নোটিস যেটো বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড আৰু এমএড এন্ট্ৰেন্সৰ লগত জড়িত আপোনাৰ এটা নোটিসত দিছে কিমানটা কোৱেশ্চন থাকিব 100টা টাইম থাকিব 2 ঘণ্টা 11টাৰ পৰা 1টা বজালৈকে এক্সামিনেশন ডেট থাকিব 12 জুলাই আপোনাৰ ডিক্লাৰেশনস অফ মেৰিট লিষ্ট যেটো মেৰিট লিষ্ট ডিক্লেয়াৰ কৰিব হেতু হৈছে 29 জুলাই আৰু আপোনাৰ কাউন্সেলিং হ'ব 4 আৰু 5 তাৰিখত আগষ্ট মাহৰ ওকে এটা কাউন্সেলিং কি বহুত হয়তো গম না পাবো কাউন্সেলিং মানে আমাৰ ইয়াতে গুৱাহাটী ইউনিভাৰ্সিটিত নহয় কিন্তু এটা বড়োলেণ্ড ইউনিভাৰ্সিটি কাউন্সেলিং টু হয় কাউন্সেলিং মানে আপোনাৰ যিমান ষ্টুডেন্ট থাকিব তেওঁলোকৰ নামটো আহিব ধৰা হল 10000 ষ্টুডেন্টে এক্সাম দিছিলে তাৰ পৰা 2000 বা 3000 ষ্টুডেন্টৰ নাম আহিব আৰু সেই 3000 ষ্টুডেন্টৰ নাম আহা মানে হেখিনি ষ্টুডেন্ট এডমিশন পোৱা নহয় কাউন্সেলিং যাব লাগিব আৰু কাউন্সেলিংত যাৰ নাম মাতা হয় মানে ধৰা হল গভৰ্নমেন্টত 5 কোটা ষ্টুডেন্ট লব সেই 5 কোটা ষ্টুডেন্টত মানে তেওঁলোকে মাতিব তো যোনবোৰ ষ্টুডেন্ট উপস্থিত থাকিব তেওঁলোকে হেদিনা এডমিশনটো ফিক্স হৈ যাব তাৰ পিছত এডমিশনটো কলেজত বেলেগ তাৰিখৰ হ'ব 4 তাৰিখ 5 তাৰিখ হৈছে কাউন্সেলিং ওকে আৰু কলেজ এডমিশনটো বেলেগ ডেটত হ'ব পাৰে এটো সাগে আপোনাৰ 10 তাৰিখ হ'ব পাৰে বা 15 তাৰিখত হ'ব পাৰে তাৰ পিছত কমেন্সমেন্ট অফ ক্লাसेस এটো 10 তাৰিখত মই যেটো কলো যে ক্লাছৰ যেটো প্ৰত্যেকটো ক্লাছৰ এডমিশনস বা ক্লাছত যিকোনো কলেজত আপুনি যদি কোনটো কলেজত এডমিশন ললে মানে কাউন্সেলিং মানে হেতুৱে কোনটো কলেজত আপুনি এডমিশন লব হেতু দেখাই দিব তাৰ পিছত হেতু কলেজত যাই কেনে আপোনাৰ আৰু এটা এক্সাম বা আপোনাৰ এডমিশন ফিস আৰু এটা দিব লাগিব তেওঁলোকৰ কলেজত ধৰা হল এটো কাউন্সেলিং দিটা আমি বৰপেটা যেটো আমাৰ হাউলি কলেজ আছে হেতু সিলেক্ট কৰিছিলো এতিয়া আমি কাউন্সেলিং দিনা হেতু ফিক্স হৈ গল তা মানে সিটটো ওকে তা মানে আপুনি সিটটো বুকিং কৰিলে তাৰ পিছত 10 তাৰিখত যাই কেনে হেতু আমাৰ ফিক্স কৰিব লাগিব মানে আমি যদি কলেজত যাও তাৰ পিছত আৰু এটা এডমিশন ফিস পাৰ কলেজ প্ৰত্যেক কলেজে লয় তো তেনেকৈ আমি যেটো বড়োলেণ্ড ইউনিভাৰ্চিটি আন্ডাৰত বিএড টো তেনেকৈ প্ৰসেছত চলি থাকে আৰু এডমিশন ফিসটো জানে আপোনালোকে হেতু জানি যাব 30000 40000 বা প্ৰাইভেটত যদি পৰে আপোনাৰ এৰাউন্ড 1 লাখ হৈ যাব প্ৰাইভেট মানে দুটাই আমাৰ ইয়াতে এটা হৈছে আপোনাৰ বিজনি আৰু এটা হৈছে গুসাইগাঁও ওকে তো বাকি গেটা গভৰ্নমেন্টে হয় 7টা কলেজৰ ভিতৰত দুটা প্ৰাইভেট আৰু 5টাই গভৰ্নমেন্টৰ হয় তো যিকিনে হক ভিডিওটো শেয়াৰ কৰিব আৰু আগন্তুক ডিটেইলছ পাই থাকিব আৰু সিলেবাসটো মই পিছত নেক্সট ভিডিওটো আনি আছো ওকে ভিডিওটো সম্পূৰ্ণ কৰি সহায় বহুত বহুত ধন্যবাদ